বন্ধুসকল আমি ইলেক্ট্ৰনিক্সলৈ স্বাগতম জনাইছোঁ। আহক আজি আমি দৰকাৰী ভিডিঅ' এটাকে আৰম্ভ কৰোঁ। মই ভিডিঅ' আজি ইয়াত একো বনাই নেদেখুৱাওঁ, গতিকে আপোনালোকক ইয়াত মই ইনফৰ্মেশ্যন দুটামান দিম ইনভাৰ্টাৰ বিষয়ে। আপোনালোকে সেইটো হয়তো জানিব, নজনাই জানিব, জনাখিনিয়েতো হয়তো ভিডিঅ'টো নাচাবই চাগে, কিন্তু একো নাই। ভিডিঅ'টো যিসকলৰ আগ্ৰহ কৰে চাই যাব, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, সেইদিনা মোৰ ওচৰত ইনভাৰ্টাৰ এটা ভাল কৰিবলৈ আহিছিলে ল'ৰা এজন। তেওঁ মোক এটা প্ৰশ্ন কৰিলে যে দাদা, এই বেক ছাইডৰ পৰা আমাৰ ইনভাৰ্টাৰ বেক ছাইডৰ পৰা আমাৰ তাৰ ৱায়াৰ এডাল যায়, কিন্তু ৱায়াৰ এডালতো লাইট জ্বলিব নালাগে, কাৰণ ফেজ নিউট্ৰেল দুইডাল পালেহে লাইট জ্বলে, কিন্তু ইনভাৰ্টাৰ বেক ছাইডৰ পৰা এখন এডালহে যায়, গতিকে কেনেকৈ লাইটটো জ্বলে। ল'ৰাজনে ঠিকেই মোক প্ৰশ্ন কৰিছিলে। চাবলৈ গ'লে কথাটো সঁচা। আমাৰ যিকোনো বাল্ব এটা জ্বলিবলৈ বা ফেন এখন চলিবলৈ আমাক দুডাল ৱায়াৰ দৰকাৰ, তাৰমানে ইয়াৰ আমাৰ দুটা পইণ্ট দৰকাৰ হয়, ফেজ নিউট্ৰেল, তেতিয়াহে লাইটটো জ্বলে। কিন্তু আকৌ আমাৰ ইনভাৰ্টাৰ বেক ছাইডৰ আমাৰ এই চকেটৰ পৰা এডালহে যায় ৱায়াৰ গৈ পেলাই এনেকৈ গৈ বৰ্ডত লাগেগৈ, গতিকে এডালত কেনেকৈ জ্বলে সেইটো মই তেতিয়া কথাখিনি বুজাই দিলোঁ তেওঁক ভাল ধৰণে। গতিকে আজি সেই বিষয়টোৰ ওপৰতে মই ভিডিঅ' এটা বনাম। গতিকে বহুতে হয়তো নাজানিবও পাৰে যে কিয়নো এডাল আমাৰ ৱায়াৰ বাহিৰ কৰি লৈ যোৱা হয় বেক ছাইডৰ পৰা, আউটপুটৰ পৰা। এতিয়া চাওক, এই ইনভাৰ্টাৰ বেক ছাইডে এইটো চকেটটো থাকে বুলি জানে, 5 পিন চকেটটো। ইয়াৰ সদায় এই ৰাইট ছাইডে মানে সোঁফালে সদায় ফেজ, বাওঁফালে নিউট্ৰেল। এইটোত আমাৰ কি হয়, ইয়াৰ পৰা কিন্তু আমি এডাল ৱায়াৰহে আমি ঘৰৰ বৰ্ডলৈ লৈ যাওঁ, ফেজডাল। এইটো চাওক, মই দেখুৱাই দিছোঁ। এইটো চাওক, এইটো যেনে এইটো ফেজ লাইনত এইটো টেষ্টাৰ শ্ব' কৰিছে। এইফালে মানে লাইনটো আছে, ইয়াত 220 লাইনটো ইয়াত আছে, এইফালে নাই, এইটো নিউট্ৰেল, এইটো নিউট্ৰেল। এতিয়া আমি চবেই জানো যে কিবা এটা লাইট, ফেন বা যিকোনো আমাৰ ডিভাইচ চলাবৰ কাৰণে আমি AC লাইনৰ সদায় দুডাল তাঁৰ বাহিৰ কৰি নিয়া হয়, ফেজ নিউট্ৰেল। এতিয়া ইয়াতো ফেজ নিউট্ৰেলৰ পইণ্ট আছে দুটা, গতিকে আমি এইটোত বাৰু লগাই দিছোঁ, নিউট্ৰেল লগালোঁ, ইয়াত ফেজ লগালোঁ। এইটো চাওক, বাল্ব জ্বলিছে দেখিছেনে, এইটো ফেজ নিউট্ৰেল দুইডাল পালত এইটো লাইটটো জ্বলিছে। এডাল আমি ইয়াৰ পৰা যদি এডাল গুচাই দিওঁ তেতিয়াহ'লে বাল্বটো নুমাই গ'ল, তাৰমানে নিউট্ৰেল কাট হ'ল, গতিকে এইটো দিলে জ্বলিছে। কিন্তু এতিয়া আমাৰ কথা হ'ল কি, আমি ইয়াৰ পৰা এডাল ৱায়াৰ কিয় নিওঁ? এডাল ৱায়াৰ নিলে জানো আমাৰ লাইট জ্বলিব? এতিয়া চাওক, এইটো এইজনে ইয়াত এডাল ৱায়াৰ লাগি আছে, তাৰমানে ফেজডাল আছে। আমাৰ যিকোনো আমাৰ ঘৰৰ বস্তু আমাৰ চলাবৰ কাৰণে এইডাল দিয়া হয়, এইডালেদি আউট হয় 220, আৰু সেইদৰেই আমাৰ ইনভাৰ্টাৰত ঘৰৰ বস্তুবোৰ জ্বলে আৰু চলে। লাইট, ফেন, গান বাজনা, আমাৰ যি য'ত উপকৰণ আছে, এই ৱায়াৰডালেদি গৈ আমাৰ ইয়াৰ লাইটৰ বৰ্ডত থাকেগৈ, আৰু সেইডালেদি আমাৰ গোটেই ইনভাৰ্টাৰে কাম কৰে। এতিয়া কথা হৈছে কি, ইনভাৰ্টাৰটো ইয়াতো নিউট্ৰেলডাল থাকে, আমি ইয়াৰ পৰাও দুডাল ৱায়াৰ লৈ গৈ আমি লাইটৰ বৰ্ডত দিবগৈ পাৰোঁ বা যিকোনো বস্তু চলাব পাৰোঁ, কিন্তু সেইটো প্ৰয়োজন নাই। কিয় প্ৰয়োজন নাই? আমাৰ ইনভাৰ্টাৰত আমাৰ নিউট্ৰেলডাল আহি এই যিডাল মেইন লিড, আমাৰ এইডাল যিডাল আমি চাৰ্জিঙত লগাই থওঁ, সেইডালেদি নিউট্ৰেলডাল আহি আমাৰ ইনভাৰ্টাৰৰ ভিতৰত সোমাইহি। এতিয়া কথা হ'ল কি, প্ৰকৃত ৰহস্য হৈছে কি ইনভাৰ্টাৰৰ এই এডালত জ্বলাটো, ইয়াৰ মেইন কথা হৈছে এইডাল চাওক, এইডাল হৈছে আমাৰ চাৰ্জিঙত যিডাল লগাই থওঁ মেইন লিডডাল, এইডাল চাওক, এইডাল আহি ইয়াত দিছেনে মেইন লিড, ইয়াত এইডালেদি আমাৰ নিউট্ৰেল আহিছে, এইটো ফেজ পইণ্ট, এইটো নিউট্ৰেল পইণ্ট। ইয়াত আমাৰ ইনভাৰ্টাৰলৈ এইটো নিউট্ৰেল সোমাইছে। আমাৰ ACB যিটো নিউট্ৰেল লাইন, আমাৰ ঘৰৰ ৱাৰিঙত যিটো নিউট্ৰেল লাইন থাকে, সেই নিউট্ৰেল লাইনটোৱে ইয়াত সোমাইছে। সোমাই পেলাই ইনভাৰ্টাৰ য'ত চিধা ডাইৰেক্ট এই চকেটলৈ আহিছে, ইয়াৰ পৰা ইয়াৰ এই বাওঁফালৰ পইণ্টটোলৈ এই নিউট্ৰেলডাল কানেকশ্যন কৰা আছে। এতিয়া কথা হ'ল কি, যেতিয়া আমাৰ ইনভাৰ্টাৰটো লাইন গুচি গ'ল যেনিবা, তেতিয়া ইয়াত এডাল গ'ল নিউট্ৰেলডাল, তেতিয়া ক'ৰ পৰা পাব? তেতিয়া এই নিউট্ৰেলডাল এই ইয়াৰ পৰা যিডাল ইয়াত সোমাইছিলে, আকৌ ইনভাৰ্টাৰ দিনেই আপোনাৰ নিউট্ৰেলডাল গৈ ৰিটাৰ্ণ হৈ আকৌ আমাৰ যিটো আমাৰ লাইট বা ফেন বা যিটো পইণ্টৰ নিউট্ৰেল দৰকাৰ হয়, সেই নিউট্ৰেলডাল আকৌ সেই একেটা এডাল এই নিউট্ৰেলডালৰ লাইনৰ দিনেই গৈ তাত টাচ হ'ব, গতিকে তেতিয়া লাইটটো জ্বলিব। ইয়াত ধৰক এতিয়া ইয়াৰ পৰা ইয়ালৈ নিউট্ৰেলডাল কানেকশ্যন আছে, কিন্তু আমাৰ গৈছে এডালহে, গতিকে আমাৰ এই পইণ্টটোত নিউট্ৰেলডাল আমি লৈ যোৱা নাই, কিন্তু নিউট্ৰেলডাল ক'ৰ পৰা পালোঁ? আমি ইয়াৰ পৰাই পালোঁ।
ইয়াৰ পৰাই পালোঁ মানে এতিয়া যেতিয়া আমাৰ চাৰ্জিঙত দি থোৱা থাকে তেতিয়া নিউট্ৰেলডাল আমাৰ আহি থাকে, আৰু যেতিয়া আমি চাৰ্জিং অফ কৰি দিওঁ তেতিয়াও নিউট্ৰেলডাল এই আমাৰ ইনভাৰ্টাৰে পাই থাকে। এই CB লাইনটোৰ পৰা নিউট্ৰেলডাল আহে, আহি আকৌ এইফালে ইন হয়, আকৌ সেই একে ইনভাৰ্টাৰ ভিতৰেদি নি এনেকৈ আকৌ সি বেক হৈ ৰিটাৰ্ণ হয়। গতিকে আমাৰ নিউট্ৰেলডাল নহ'লেও আমাৰ ঘৰৰ ৱাৰিঙৰ যিবোৰ আমাৰ লাইট আছে, ফেন আছে, সেইবিলাক আমাৰ এই ইনভাৰ্টাৰ বেক চাইডৰ পইণ্টৰ পৰা নিউট্ৰেলডাল নহ'লেও সি জ্বলি উঠিব। মই আপোনালোকক বেলেগ খুলি থোৱা ইনভাৰ্টাৰ এটা আনি দেখুৱাই দিছোঁ। চাওক এইডাল দেখিছেনে মেইন লিড, এইডাল মেইন লিড আহি সোমাইছেহি। এইডাল চাওক এইফালে আহি পেলাই মেইন লিড আহি ইয়াত টাচ কৰিছে। এইডাল দেখিছেনে, এইডাল মেইন লিড, এইডাল আৰ্থিং, এইডাল ফেজ আৰু এইডাল নিউট্ৰেল। এতিয়া কথা হ'ল কি, এই লাইনটো কেবুলডালৰ পৰা অহা এইডাল নিউট্ৰেলডাল আহি আমাৰ চিধা এই চকেটলৈ গৈছে। এই চকেটলৈ গৈছে, ফেজডাল য'ত য'ত যাব লাগে তাত গৈছে, আৰু নিউট্ৰেলডাল ইয়ালৈ আহিছে। আৰু যেতিয়া এই কেবুলেদি নিয়ে নিউট্ৰেলডাল ইয়ালৈ আহিছে, আকৌ যেতিয়া দৰকাৰ হ'ব আমাৰ ইনভাৰ্টাৰ যেতিয়া লাইন যাব তেতিয়া ইনভাৰ্টাৰ নিউট্ৰেলডাল আকৌ এইফালৰ নি কেবুলেদি নি সেই মেইন লিডডালেদি নি ৰিটাৰ্ণ হ'ব, ৰিটাৰ্ণ হৈ বৰ্ডলৈ যাব, বৰ্ডলৈ গৈ লাইন জ্বলিব। গতিকে আমাৰ এই বেক চাইডে আমাৰ নিউট্ৰেলডাল নি পেলাই ছিংগুল আমি ওৱান ফেজ লৈ গুচি যাওঁ, সেইডালেই আমাৰ হৈ যায়। কিন্তু আমি কথা হ'ল কি, ইয়াৰ পৰা আপোনাৰ এতিয়া দুডালো লৈ যাব পাৰি, ইয়াৰ পৰা ফেজ নিউট্ৰেল দুডাল লৈ গ'লেও হ'ব। কিন্তু কথা হ'ল কি, সিমানখিনি কৰিব প্ৰয়োজন নাই, কাৰণ ইমানখিনি কৰিবলৈ হ'লে আকৌ ধৰক নতুনকৈ আকৌ নিউট্ৰেল লাইন এটা নিব লাগিব, নি কানেকশ্যন কৰিব লাগিব। গতিকে আমি যেতিয়া কমন নিউট্ৰেলডাল পাওঁৱেই বৰ্ডত, গতিকে সেইডালেই আমাৰ ইনভাৰ্টাৰৰ কাৰণে হৈ যায়। এতিয়া মই আপোনালোকক দেখুৱাই দিছোঁ, এয়া চাওক এইটো ইনভাৰ্টাৰ, এইটো চাওক। এতিয়া যদি আমি ইনভাৰ্টাৰ এইটো চাৰ্জিং অফ কৰি দিওঁ তেতিয়াও আমাৰ বেটেৰী যেতিয়া চলি গ'ল। এইডাল চাব, মই এইডাল ইয়াৰ পৰা খুলি নিছোঁ, খুলি নি পেলাই এতিয়া আমি ইয়াত কি কৰিম, ইয়াত এইফালে এডাল পাই আছে এইফালে, আৰু এইফালে নিউট্ৰেলডাল আমি কি কৰিম, নিউট্ৰেলডাল আমি ইয়াত লগাই দিছোঁ। এইটো চাওক, এয়া দেখিছেনে, নিউট্ৰেলডাল আমি ইয়াত লগাই দিছোঁ, তেতিয়া আমাৰ লাইন জ্বলিছে। এইটো চাওক, এইটো দেখিছেনে, ইয়াত এডাল ফেজ, এইডাল ফেজ, এইডাল নিউট্ৰেল, আমি মেইন লিডডালৰ নিগেটিভ পইণ্টত লগাই দিছোঁ, তেতিয়াহে বাল্বটো জ্বলিছে। তাৰমানে নিউট্ৰেলডাল আমাৰ তেতিয়াহে পাইছে। যেতিয়া আমি ইয়াৰ পৰা মেইন লিডডাল এৰুৱাই দিলোঁ, তেতিয়া বেটেৰীৰ পৰা যিটো নিগেটিভ লাইন আহিছে 12 ভল্টৰ পৰা কনভাৰ্ট কৰি DC পৰা কনভাৰ্ট কৰি AC কৰা হয় 220। গতিকে এই নিগেটিভডাল মানে নিউট্ৰেলডাল আমাৰ বেটেৰী লাইনৰ পৰা পাইছে। এইটো চাওক, ইয়াত দিলতে বাল্বটো জ্বলি গৈছে মেইন লিডডালত। তাৰমানে কথা হ'ল কি, ইয়াৰ ফেজডাল পালে আৰু নিউট্ৰেলডাল ইনভাৰ্টাৰৰ পৰাই পালে। এই নিউট্ৰেলডাল ইনভাৰ্টাৰৰ পৰাই পালে, ইনভাৰ্টাৰৰ পৰা পোৱাৰ কাৰণে ই জ্বলি গ'ল। এইটো চাওক, এইটো চাওক, নিউট্ৰেলডাল ইয়াৰ পৰা পোৱাৰ কাৰণে ই জ্বলি গ'ল। গতিকে সেইটোৱেই কথা। গতিকে নিউট্ৰেলডাল আমাৰ ইয়াৰ পৰা নিনিলেও, ফেজডাল নিলেও জ্বলি যায়। আমাৰ নিউট্ৰেলডাল তেতিয়া লোৱা হয় বৰ্ডৰ, আমাৰ যিকোনো বৰ্ডৰ আমাৰ ACB যিডাল নিউট্ৰেল আহে সেইডালৰ পৰাই আহি ইনভাৰ্টাৰৰ পৰা আহি ইনভাৰ্টাৰৰ পৰাই আকৌ ৰিটাৰ্ণ হৈ আকৌ এই কেবুলৰ মাজেদি নিয়ে আমাৰ লাইট প্ৰত্যেকখন বৰ্ডলৈকে যায়। এইটো চাওক, এইটো এতিয়া আমি ইয়াৰ পৰা আমি মেইন লিডডাল এৰুৱাই থৈছোঁ। মেইন লিডডাল এৰুৱাই থ'লে বৰ্ডৰ পৰাতো আৰ্থিং নাপায়, ক'ৰ পৰা পাইছে আৰ্থিং, ক'ৰ পৰা পাইছে নিউট্ৰেলটো। গতিকে আমি এই কথাটো চাব লাগিব যে আমি বৰ্ডৰ পৰা আমি মেইন লিডডাল চাৰ্জিঙৰ কেবুলডাল এৰুৱাই দিলোঁ, বৰ্ডৰ লগততো আমাৰ ACB লাইনৰ লগততো আমাৰ কোনো কানেকশ্যনেই নাইকিয়া হৈ গ'ল। তেতিয়াহ'লে নিউট্ৰেলডাল ক'ৰ পৰা পাইছে? নিউট্ৰেলডাল পালেহে আমাৰ চাৰ্কিট কমপ্লিট হ'ব। যিকোনো এটা ডিভাইচ চলাবৰ কাৰণে ফেজ নিউট্ৰেলৰ মাজত এটা ডিভাইচ থাকিব লাগিব। ধৰক এই বাল্বটো আছে, ফেজ নিউট্ৰেল দুইটা সংযোগ হ'ব লাগিব। সংযোগ হোৱাৰ লগে লগে চাৰ্কিট কমপ্লিট হয়, কমপ্লিট হ'লে বস্তুটোৱে কাম কৰিব। এইটো দেখিছেনে, এইটো এতিয়া জ্বলি আছে, কিন্তু আমাৰতো নিউট্ৰেলডাল ক'তোৱেই নাই, আমি এৰুৱাই দিলোঁ বৰ্ডৰ পৰা। এইটো নিউট্ৰেলডাল আমি এতিয়া পাইছোঁ এৰুৱাই থওঁতে আমি বেটেৰীৰ পৰা যেতিয়া প্লাছ মাইনাছ মানে পজিটিভ নিগেটিভ বেটেৰীৰ পৰা 12 ভল্ট আহিছে, 12 ভল্ট আহি পেলাই আমাৰ ইনভাৰ্টাৰ AC 220 কনভাৰ্ট হৈছে, আৰু তাৰপৰা আমাৰ বেটেৰী লাইনটো
আমাৰ ইনভাৰ্টাৰত চলি আছে, আমি লাইন গ'লে আমি পোহৰ পাওঁ। সেইকাৰণে মুঠতে এইটোৱে জানি থ'ব লাগে, প্ৰকৃত কথা হ'ল যেতিয়া আমাৰ কেবুলডাল বৰ্ডত লাগি থাকে চাৰ্জিং কেবুলডাল, তেতিয়া আমি ACB লাইনৰ পৰা যিটো আমাৰ ৱাৰিঙত যিডাল নিউট্ৰেল ব্যৱহাৰ কৰে সেইডাল পাওঁ। আৰু যেতিয়া আমি নিউট্ৰেলডাল চাৰ্জিং ৱাইৰডাল আমি কেবুলডাল তাৰপৰা এৰুৱাই দিওঁ, তেতিয়া আমি নিউট্ৰেলডাল পাওঁ বেটেৰীৰ পৰা আহি ইনভাৰ্টাৰত ভিতৰত সোমাই নিউট্ৰেল লাইনটো কনভাৰ্ট হৈ যেতিয়া AC লৈ যাব, AC লৈ যোৱাৰ লগে লগে ফেজ নিউট্ৰেলটো দুডাল হ'ব লাগিব। ফেজ নিউট্ৰেল দুডাল হ'লে আমি 12 ভল্টৰ পৰা 220 ভল্ট পাম। গতিকে এতিয়া আমি খুলি থৈছোঁ, এইটো চক খুলি থওঁতে চলি আছে, কিন্তু আমাৰ লাইটৰ লগত কোনো কানেকশ্যনেই নাই ACB লাইনৰ লগত, কিন্তু কেনেকৈ চলিছে। এতিয়া মই আপোনালোকক দেখুৱাই দিছোঁ। এতিয়া বেটেৰী যদি কেবুলডাল খুলি দিওঁ তেতিয়াহ'লে আমাৰ লাইন ইয়াত এই বাল্বটো নজ্বলে। চাব, মোৰ বেটেৰীটো সৰু, এইটো মই আপোনালোকক দেখুৱাবৰ কাৰণে সৰু বেটেৰী এটাৰ পৰা এইটো বেটেৰীৰ পৰাহে লৈছোঁ। গতিকে 100 ৱাটৰ বাল্বটো বেছি দেৰি লৈ ল'ব নোৱাৰে বেটেৰীয়ে, গতিকে মই এইটো LED এটাকে লৈ আপোনালোকক দেখুৱাইছোঁ। এতিয়া মই দেখুৱাম চক। এতিয়া এয়া বেটেৰী কানেকশ্যন, তাৰ পৰা আহিছে বেটেৰী কানেকশ্যন। এতিয়া এয়া জ্বলি আছে, এইটো চক এই এডালতে এই জ্বলি আছে, ইয়াত এই কেবুলডালত দি দিছোঁ। এতিয়া আমি এই বেটেৰী কানেকশ্যনটো এৰুৱাই চাম, এই লাইটটো জ্বলে নজ্বলে। এতিয়া এইডাল চক বেটেৰী কানেকশ্যন এৰুৱাই দিছোঁ, এইটো চক বাল্ব অফ, দেখিলেনে। গতিকে আমাৰ যেতিয়া মেইন লিডডাল এৰুৱাই দিয়া হয় তেতিয়াহ'লে আমাৰ নিউট্ৰেল লাইনটো বেটেৰীৰ পৰা পাই। এয়া চক বাল্ব জ্বলিব, এইডাল কেবুল চাব দেই, এইটো আনি লৈছোঁ মই। এইটো চক দেখিছেনে জ্বলি আছে, এৰুৱাই দিম নুমাই গ'ল, এইটো বেটেৰী। এইডাল চক এইটো জ্বলি আছে, চক এইটো চক মই ধৰি আছোঁ, এইটো জ্বলি আছে দেখিছেনে, কিন্তু ইয়াক এৰি দিম নুমাই গ'ল, এইটো চক। তাৰমানে এতিয়া মূল কথাটো হ'ল আমি বেটেৰীৰ পৰাও আমি নিগেটিভ পাওঁ আৰু AC লাইনৰ পৰাও সময়ত আমি নিগেটিভ লাইনটো পাওঁ। এতিয়া কথা হ'ল কি, ঘৰৰ লাইনলৈ যদি আমি ইয়াৰ পৰা এই দুডাল ফেজ নিউট্ৰেল ইয়াৰ পৰা লৈ যাওঁ, তেতিয়াহ'লে আমাৰ এই যে মেইন লিডডাল ইয়াত নলগালেও আমাৰ ইনভাৰ্টাৰ চলি থাকিব। এইডাল নলগালেও আমাৰ ইনভাৰ্টাৰ লাইন যেতিয়া যাব তেতিয়া ইনভাৰ্টাৰত এই কেবুলডাল নলগোৱাকৈও আমাৰ ইনভাৰ্টাৰ লাইটখিনি জ্বলি যাব। কিন্তু যদি আমি ইয়াৰ পৰা ফেজডালহে আমি ইয়াৰ পৰা নিছোঁ, গতিকে এইডাল ইয়াত থকাটো কম্পালচৰি, তাৰমানে ইয়াত কেবুলডাল থাকিবই লাগিব। এইডাল ছুইচ অফ কৰি দিলেও সেই ইনভাৰ্টাৰ লাইন জ্বলি থাকিব, কিন্তু যেতিয়া কেবুলডাল এৰুৱাই দিম তেতিয়া ইনভাৰ্টাৰ লাইট সকলো অফ হৈ যাব। তাৰমানে সেই এডাল আনিলে পাৰ্থক্য সেইটোৱে, এডাল যদি আমি ইয়াৰ পৰা নিওঁ তেতিয়াহ'লে এইডাল থাকিবই লাগিব, এইটো কমন, এইটো ইয়াত মানে থকাটো জৰুৰী, নহ'লে লাইট নজ্বলে। আৰু যদি আমি ইয়াৰ পৰা দুইডালে ফেজ নিউট্ৰেল লৈ যাওঁ তেতিয়াহ'লে এইডালৰ লগত কোনো সম্পৰ্ক নাথাকিব, মাত্ৰ চাৰ্জ দিলেই হ'ব। চাৰ্জ দিয়াৰ পিছত যদি আমি এডাল খুলি থওঁ তেতিয়াও আমাৰ লাইন গ'লে ইনভাৰ্টাৰ লাইট জ্বলি থাকিব। গতিকে নিশ্চয় বুজি পাইছে চাগে, যিসকলে জানে কথা নাই, যিসকলে নাজানে নিশ্চয় ভিডিঅ'টো আপোনালোকৰ উপকাৰত আহিব বা কৌতূহলটো নাইকিয়া হ'ব যে এডাল ৱায়াৰতে আমাৰ কেনেকৈ লাইট জ্বলে। মই থুলমূলকৈ আপোনালোকক জনাই দিছোঁ। গতিকে কিবা যদি সুধিবলগীয়া থাকে কমেণ্ট কৰিব, মই যিমান পাৰোঁ আপোনালোকক উত্তৰ দিবলৈ চেষ্টা কৰিম। তেন্তে আজিলৈ ইমানকে দেখুৱালোঁ। আপোনালোক সুস্থ হৈ থাকক, কুশলে থাকক। পুনৰ পৰৱৰ্তী ভিডিঅ' লগ পাম। জয় আই অসম।